হয়, আমাৰ এই ড্ৰাগছ বিৰোধী অভিযান খানাপাৰাত বিশেষকৈ বেছিকৈ চলোৱা হৈছে। তো আজিও এনেকুৱা এটা অভিযান চলোৱা হৈছে। তাৰে ভিতৰত আমি 2জন ড্ৰাগছ সৰবৰাহকাৰী ধৰোঁ আৰু 21জন আমি ড্ৰাগছ এডিক্টেডত এপ্ৰিহেণ্ড কৰোঁ। তেওঁলোকক আমি ৰিহেবত পঠাম আৰু কিছুমান গাৰ্জেনৰ থ্ৰুদি পঠাম আৰু কিছুমান ডাইৰেক্টলি ৰিহেবত পঠাই দিম। আৰু তাৰ 2জনক সৰবৰাহকাৰীৰ পৰা আমি 33 গ্ৰাম হিৰ'ইন পাইছোঁ। তেওঁৰ নাম ক্ৰমে বাবুল আলী আৰু ৰাহুল ইছলাম। এজনৰ ঘৰ ভেল্লা আৰু এজনৰ ঘৰ কিলিং মেঘালয়। আৰু তেওঁলোকৰ আইনী ব্যৱস্থা লোৱা হ'ব। আৰু ইয়াৰ পূৰ্বেও আমি কেইদিনমান আগতে এই মহিলা সৰবৰাহকাৰী খানাপাৰাৰ পৰা ধৰিছোঁ, যিটো নিশাৰ ভাগত কৰা হৈছিল অভিযান। কিছুমানে নিশাৰ ভাগত কৰে মহিলা মানুহ। তো সেই হিচাপে আমি ফৰ্মেলিটিজ অবজাৰ্ভ কৰি নিশাও খানাপাৰা এৰিয়াৰ পৰা মহিলা গ্ৰেপ্তাৰ কৰাইছোঁ। পেডলিং চেইনডাল কিবা গম পাইছে ক'ৰ পৰা পেডলাৰবিলাক ক'ৰ পৰা হেৰি হৈ আছে চেইনটো? এতিয়া কি হৈছে যে এইটো এটা বৰ্ডাৰ শ্বেয়াৰিং এৰিয়াটো খানাপাৰাটো দুখন ষ্টেটৰ মাজত থাকে। তো কেতিয়াবা কি হয়, আমাৰ সুবিধা লৈ তেওঁলোকে নিয়াৰ ষ্টেটত গুচি যায়। তো আমি যিমান পাৰোঁ অভিযান চলাই থাকিম। আমাৰ অভিযান সদায় চলি থাকিব। এতিয়া আমিতো ক'ব নোৱাৰোঁ এই বিষয়লৈ। এইটো মেডিকেল পৰীক্ষাৰ পিছত ডক্টৰে যি ক'ব সেইটোৱে হ'ব। যিসমূহ ড্ৰাগছাসক্ত আছে, আগতে কিবা বেলেগ এই ধৰণৰ ক্ৰিমিনেল এক্টিভিটিজ আছে নে আগতে ড্ৰাগছ লোৱাৰ? তেওঁলোকৰ ক্ৰিমিনেল এক্টিভিটিজ আমি চাই ল'ম এতিয়া এজ পাৰ ৰেকৰ্ড। আৰু তেওঁলোকে বেছিভাগ হেণ্ডিমেন হয়, ড্ৰাইভাৰ হয় বা আনএমপ্লয়ড থাকে বা কিছুমান আছে আৰু কিছুমান সেইবিলাকৰ আমি এজ পাৰ ৰেকৰ্ড চেক কৰি আছোঁ। যদি তেওঁলোকক এনেকুৱা এংগুল পাওঁ, আমি এজ পাৰ ল যিখিনি আইনমতে ব্যৱস্থা ল'ব লাগে লৈ ল'ম। চবকে আমি প্ৰত্যেকজন ব্যক্তিকে থানাত আনিলে মেডিকেল টেষ্ট কৰা হয়। ধন্যবাদ। এই ৰিহাবত পঠাম আৰু এতিয়ালৈকে আমি এই বিগত বছৰতে আমি খানাপাৰা এৰিয়াৰ পৰা মহিলাসহ প্ৰায় 35 প্লাছ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছোঁ খানাপাৰা এৰিয়াৰ পৰা, আৰু অনলি খানাপাৰাৰ পৰা আৰু লগতে 80+ 80ৰ ওপৰত ড্ৰাগ এডিক্টক আমি ৰিহাব চেণ্টাৰ কেতিয়াবা গাৰ্জেনৰ থ্ৰুদি কৰোঁ বা গাৰ্জেনেও দিয়ে বা আমি ডাইৰেক্টলি কেতিয়াবা ৰিহাবত পঠাই দিওঁ। এইটো ৰেকৰ্ড আমাক নিদিয়ে। এইটো জেলত থাকে, জেলে এইটো দিয়ে। আৰু আমি যিহেতু এইটো গোটেই কনচাৰ্ণ কোৰ্টৰ আণ্ডাৰত থাকে, এইটো আমি ক'ব নোৱাৰোঁ এই বিষয়ে। এতিয়া কিছু এজ কেটেগৰী 20 to 30+ থাকে আৰু য়ং থাকে।